গুৰুমা আৰু গুৰু পিতালৈ অশেষ ধন্যবাদ। আমাৰ ইয়াৰ নখান মণ্ডলী, এয়া আমাৰ জা হয়। যাৰ আমাৰ তেওঁ চাৰ্মি ডাঙৰ এটা ৰোগত ভুক্তভোগী হৈ আছিলে আৰু এই প্ৰাৰ্থনা গৃহলৈ মই গৈ এদিন ক'লোঁ ইয়ালৈ আহিবা, ইয়ালৈ আহি চাবা, তেতিয়া ঈশ্বৰক তোমালোকে প্ৰাৰ্থনা কৰিবা, তাৰ পাছত ঈশ্বৰে তোমালোকক আশীৰ্বাদ কৰিব। সেয়ে তেওঁ আজি ক'ব। ঈশ্বৰৰ প্ৰশংসা হওক। মই মোৰ নিজৰ ৰোগীৰ কথা ক'বলৈ কৈছোঁ। মই মানে বেমাৰত পৰি একদম সুস্থ হ'ব নোৱাৰি এই মোৰ যাই ক'লে বোলে এনেকুৱা নামঘৰ, প্ৰাৰ্থনা নামঘৰ হৈছে, তালৈ যাবাচোন বুলি ক'লে। মই য'তেই মেডিকেল গৈছোঁ, ক'ৰবাত গৈছোঁ, নাই ভাল নহওঁ। যেতিয়াৰ পৰা মই ইয়ালৈ আহিলোঁ তেতিয়াৰ পৰা মোৰ একদম উশাহ বন্ধ সেইবোৰ ভাল হৈ গ'ল। তাৰপিছত আৰু মোৰ মানুহজনৰ গোটেই ভৰিখন গেলি গ'ল। ভৰিখন গেলি যোৱাৰ পাছত মই কান্দি আহিছোঁ মানুহজনৰ কাৰণে। তেতিয়া পিতাইক লগ পালোঁ তাতে। তাৰপৰা কৈছোঁ মোৰ মানুহজনক সুস্থ কৰি দিব, ভাল কৰি দিব। আৰু মোৰ ল'ৰাজন গোটেই পেটৰ বিষত শুবলৈ নোৱাৰে। 2টা বজাৰ পৰা পূৰা উঠি মানে মই তাক কি কৰি থাকোঁ। মই জনাই নজনাই এই প্ৰাৰ্থনা কৰোঁ, পিতাইক চিন্তা কৰোঁ, সেই প্ৰভু মোক ৰক্ষা কৰক, মোৰ ল'ৰাটোক ভাল কৰি দিয়ক। মই ভালকৈ প্ৰাৰ্থনা কৰিবও নাজানো, পঢ়িবলৈও নাজানো, তথাপিতো মই ঈশ্বৰক চিন্তা কৰোঁ। এতিয়া মোৰ ল'ৰাটোও ভাল পাইছে আৰু মই বহুত আছিলোঁ, কি যে দুখত আছিলোঁ, সেয়াৰ পৰাও অলপ মই পৰিত্ৰাণ পাইছোঁ বুলি প্ৰভু ঈশ্বৰৰ আশীৰ্বাদত আৰু মই মা আৰু পিতাৰ আশীৰ্বাদত মই পাইছোঁ। ইমানেই মোৰ সাক্ষ্য। लॉर्ड, इनका ये गवाही है कि ये बहुत तकलीफ से गुजर रहे थे और इन्होंने यहाँ पर आके प्रार्थना किया ये पवित्र भवन में। उसके बाद से ये ठीक हो गए और इनके बेटे को बहुत पेट दर्द का तकलीफ़ होता था और बहुत तकलीफ़ से गुजर रहे थे। इन्होंने घर बैठे प्रभु से प्रार्थना किया और विनती की, उसके बाद से ये ठीक है। धन्यवाद। মোৰ নাম সোণালী ধাদমীয়া, মই মাঘমৰা ঘৰ। মোৰ এটি সাক্ষ্য আছে। মোৰ ঈশ্বৰক জনাৰ আগত মোৰ বহুত ডাঙৰ ৰোগ হৈছিলে। মেজৰ হাৰ্ট পেৰালাইছ আৰু গেছৰ সমস্যা, লিভাৰ বেয়া আছিলে। আজি ঈশ্বৰক জানি মই সেই ৰোগৰ পৰা পৰিত্ৰাণ পালোঁ আৰু মোৰ সাক্ষ্যটো নিদিয়াৰ কাৰণে মোৰ আকৌ নতুন ৰোগে মোক লগ লৈছে। মোৰ টিউমাৰ ঠাইত আকৌ হ'ব লৈছে। ঈশ্বৰক ধন্যবাদ দিছোঁ, মোৰ ইমান ডাঙৰ ৰোগৰ পৰা মোক পৰিত্ৰাণ দিয়াৰ কাৰণে। এয়ে মোৰ সাক্ষ্য আছে। प्रेज़ द लॉर्ड। इनका ये गवाही है कि ये पवित्र प्रार्थना भवन में आने से पहले इनको बहुत सारे बीमारियां था, जैसे लीवर ख़राब था और इनको ये पैरालाइज थे और यहाँ पर आके ये ठीक हो गए। और ये गवाही नहीं देने के कारण इनको फिर से ये हो रहा है, इसके कारण ये आज गवाही दे रहे हैं। धन्यवाद। মোৰ নাম সংগীতা দাস বৰাই। মোৰ এটি সাক্ষ্য আছিলে। মোৰ মাহেকীয়াৰ সমস্যা আছিলে। কেতিয়াবা মোৰ 4 মাহ 5 মাহ 7 মাহ যায়, তেতিয়া মই ঈশ্বৰক প্ৰাৰ্থনা কৰিছিলোঁ, প্ৰভু মোৰ এই ৰোগটিৰ পৰা মোক যাতে সুস্থ কৰি দিয়া। তেতিয়া মোৰ মাহে হৈছিলে, কিন্তু মই সাক্ষ্য দিম বুলি কৈছিলোঁ। সাক্ষ্য নিদিয়াৰ বাবে যোৱা মাহত মোৰ বহুত দিন পলম হৈ গ'ল। তাৰপিছত আকৌ ঈশ্বৰৰ ওচৰত মই ক্ষমা বিচাৰিলোঁ, প্ৰভু মই সাক্ষ্য দিম, মোৰ এই ৰোগটি যাতে আকৌ সুস্থ কৰি দিয়া। তেতিয়া মোৰ যোৱা 5 তাৰিখে হৈছিলে। সেয়া মোৰ সাক্ষ্য। प्रेज़ द लॉर्ड। इनका ये गवाही है कि इनको मेंस का तकलीफ से ये गुजर रहे थे और ये यहाँ पर आके गवाही नहीं दे रहे थे, इसलिए इनको वापस से हो रहा था, तो आज ये यहाँ पर आके गवाही दिए। धन्यवाद। লগা আছিলে, কিন্তু ইমানখিনি ক'বলৈ সময় নহ'ব। তাৰে কেইটামান সাক্ষ্য আৰু পাপ স্বীকাৰ আছে। প্ৰথমটো সাক্ষ্য, মোৰ দেউতাৰ আজিৰ পৰা কেইবাবছৰৰ আগতে কৰোণা মহামাৰীৰ দিনত তেখেত বহুত বেয়াকৈ বেমাৰত পৰিছিলে। তেতিয়া ঈশ্বৰে দেখাই দিয়া বাক্য অনুসৰি মই মণ্ডলীৰ মানুহ আনি প্ৰাৰ্থনা কৰালোঁ। তেতিয়া দেউতা সুস্থ হ'ল, কিন্তু এবছৰ পিছত আকৌ বিভিন্ন ৰোগত আক্ৰান্ত হ'ল আৰু বহুতো চিকিৎসা কৰিও আৰোগ্য নহ'ল। তাৰপিছত দেউতাই সাক্ষ্য নিদিয়াৰ কাৰণে হৈছে বুলি জানি মায়ে মণ্ডলীত সাক্ষ্য দিলে, টেঙাখাত মণ্ডলীত। তাৰপাছত আৰু এই পবিত্ৰ গৃহতো সাক্ষ্য দিলে। তাৰপিছত অলপমান সুস্থ হৈছিলে যদিও দেউতাই প্ৰভুক অমান্য কৰিবলৈ ধৰিলে, যাৰ ফলত অতিশয় সংকটজনক অৱস্থাত পৰিণত হ'ল।
ঈশ্বৰে দিয়া শক্তি অনুসৰি মই দেউতাৰ বাবে মেডিকেলতে লঘোণ প্ৰাৰ্থনা দিলোঁ যিমানখিনি পাৰিলোঁ, আৰু টেঙাখাত মণ্ডলীকো মই প্ৰাৰ্থনাৰ বাবে অনুৰোধ কৰালোঁ। তেখেতসকলে প্ৰাৰ্থনা কৰি দিলত দেউতাই প্ৰভু যীশুক স্বীকাৰ কৰিলে আৰু তেওঁৰ পৰা সকলো পাপ অপৰাধৰ বাবে ক্ষমা খুজিলে। তাৰ কেইদিনমানৰ পিছতে দেউতাৰ মৃত্যু হ'ল। যদিও দেউতা এই পৃথিৱীত নাথাকিল, তেখেতক যে প্ৰভু যীশুৱে ক্ষমা কৰি দিলে বুলি বিশ্বাস ৰাখিছোঁ আৰু সৰগতো থান দিছে বুলি বিশ্বাস ৰাখিছোঁ। তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ প্ৰভুক আৰু গুৰু পিতা আৰু গুৰু মাকো ধন্যবাদ জনাইছোঁ। দ্বিতীয়টো সাক্ষ্য মোৰ যেতিয়া এই পবিত্ৰ গৃহত 2 বছৰ আগতে লঘোণ প্ৰাৰ্থনা দিবলৈ আহিছিলোঁ বিভিন্ন সমস্যাৰ বাবে, আৰু ইয়াৰ পৰা যোৱাৰ পিছতে মই প্ৰেগনেণ্ট হৈছিলোঁ। যিহেতু মোৰ কেইবাবছৰো ধৰি সন্তান হোৱা নাছিলে, কিন্তু নিজৰ পাপৰ কাৰণে সেই আশীৰ্বাদ হেৰালোঁ। আৰু ছেকেণ্ডবাৰো যেতিয়া ক্ষমা খুজিলোঁ, সেইবাৰো নিজৰ অজ্ঞতাৰ কাৰণে সেইবাৰো আশীৰ্বাদ হেৰালোঁ। মোৰ প্ৰভু যীশুৰ দৃষ্টিত অনেক পাপ হ'ল, মই তাৰ বাবে ক্ষমা বিচাৰিছোঁ, যাতে ঈশ্বৰে মোক পুনৰাই আশীৰ্বাদ কৰে। प्रेज़ द लॉर्ड। इनका ये गवाही है कि इनके जो पिता हैं वो बहुत तकलीफ़ से गुजर रहे थे, और उसके बाद इन्होंने प्रार्थना किया प्रभु के सामने। उसके बाद से इनके पिता ठीक हो गए, और इनको भी बहुत दिन से तकलीफ़ था और ये गर्भवती नहीं हो पा रही थी, पर जब आशीर्वाद मिला था तब इन्होंने वो घुमा दिया, उसके कारण ये पाप स्वीकार कर रहे थे। धन्यवाद।